Hello friend, welcome to my channel Rakesh World. So friends, আজি মই গৈ আছোঁ আমাৰ নগাঁও ষ্টেচনত। তো যিহেতু আমাৰ নগাঁৱত দুখন ষ্টেচন আছে, তো আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম এই ষ্টেচনবিলাক নগাঁৱৰ কোন কোন জেগাত আছে আৰু ষ্টেচনবিলাক কেনেকুৱা, আৰু এই ষ্টেচনৰ পৰা মানে ৰেলৱে ষ্টেচনৰ পৰা ক'ত ক'ত ট্ৰেইন যায় কোন কোন জেগাত, তো সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম। তো ভিডিঅ'টো বহুত স্পেচিয়েল, আপোনালোকে স্কিপ। তো গাইজ এয়া আমাৰ নগাঁও ষ্টেচন যোৱাৰ ৰাস্তাৰে এয়া ষ্টেচনৰ দেখা গৈ আছে কেম্পাছৰ সেয়া ভিতৰত আমাৰ ৰাষ্ট্ৰীয় জাতীয় পতাকা লগাই থোৱা আছে। তো লেহেৰাই আছে, কিমান ভাল লাগি আছে দেখাত। এয়া আপোনালোকে দেখিবলৈ পাইছে। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। তো গাইজ এয়া মোৰ বাইক ইয়াতে ৰাখি এয়া আমাৰ নগাঁও ষ্টেচন। তো মই ভিতৰত সোমাই আছোঁ। তো এয়া আমাৰ নগাঁও ৰেলৱে ষ্টেচন। তো এইফালে আছে কাউণ্টাৰ, টিকেট কাউণ্টাৰ। তো আমি এতিয়া সেইফালে যাওঁ। মানুহ ইয়াতে ৰখি আছে, ট্ৰেইনৰ অপেক্ষা কৰি আছে, যিহেতু ট্ৰেইন আহিব। ৰাতিপুৱা সদায় ইয়াতে ট্ৰেইন আহে চিলঘাটৰ পৰা। এয়া সেইটো সেইফালৰ পৰা আহে লাইন, চিলঘাটৰ পৰা আহে গুৱাহাটী যায়। এয়া নগাঁও ৰেলৱে ষ্টেচন, নগাঁও বুলি লিখা আছে। এয়া তো ওৱান ৱে ৰেলৱে ষ্টেচন, মানে এটা লাইন আছে ইয়াতে। তো যিহেতু এতিয়া ৰাতিপুৱা হৈ আছে, তো মানুহ আহিব অলপ পাছৰ পৰা। ইয়াতে একদম পূৰা ফুল মানুহ থাকিব, ভিৰ পূৰা। তো চিলঘাটৰ পৰা আহি ট্ৰেইন ইয়াতে ৰখিব আৰু মানুহবিলাক ইয়াতে উঠি ট্ৰেইনতে, তাৰপিছত এই যিখন আপোনালোকে লাইন চাই আছে ট্ৰেইনৰ লাইন, সেইফালে চিধা। তো এইফালেৰে গুৱাহাটী যাব, চিলঘাট টু গুৱাহাটী। यही नहीं, अभी और सुनिए। তো গাইজ এইখন ৰেলৱে ষ্টেচন আছে আমাৰ নগাঁও মৰিকলঙৰ ওচৰত। তো ইয়াৰে পৰা আপুনি গুৱাহাটী যাব পাৰিব, আৰু ইয়াৰ পৰা কলকাতাও যায় আৰু চেন্নাইও যায়, কিন্তু বেলেগ বেলেগ দিনা। সপ্তাহত এদিনকৈ যায়, কিন্তু গুৱাহাটী ডেইলি যায়, সদায় যায়। তো এয়া ইয়াতে পানী খোৱাৰ ব্যৱস্থা আছে, সেইফালে বাথৰুম আছে। তো সৰু সুৰা ঠিকেই আছে। এয়া চাফ চিকুণকৈ ৰাখিছে প্লেটফৰ্ম। তো এয়া এইফালে লিষ্ট লগাই দিছে, নটিচ আৰু লিষ্ট বৰ্ড আছে, মানে কোনখন ট্ৰেইন ক'ত যায় আৰু কিমান ভাড়া। তো ইয়াতে আছে সম্পূৰ্ণ ডিটেইলছ। এয়া আপোনালোকে দেখিবলৈ পাইছে ফেয়াৰ টেবুল, মানে ট্ৰেইনৰ ভাড়াৰ টেবুল, আৰু কোনখন গাড়ী কোনদিনা যায়, কেইটা বজাত যায় আৰু কিমান নম্বৰ। তো সম্পূৰ্ণ ডিটেইলছ ইয়াতে আছে। उसको सांस तो लेने देवे। তো এয়া হ'ল আমাৰ নগাঁও ৰেলৱে ষ্টেচন। তো গাইজ আপোনালোকে দেখিবলৈ পাইছে আমাৰ নগাঁও ৰেলৱে ষ্টেচন কেনেকুৱা। যিহেতু সৰু সুৰা, কিন্তু তথাপিও ৰেলৱে ষ্টেচন এখন আছে, ভালেই লাগে। তো ইয়াৰে পৰা আমি কেতিয়া উঠি ট্ৰেইনতে উঠি গুৱাহাটী যাওঁ। মই বহুতবাৰ গৈছোঁ, আৰু ট্ৰেইনৰ যাত্ৰা সকলোৱে ভাল পায়, ময়ো ভাল পাওঁ। গাইজ আমি দেৰি নকৰাকৈ
আৰু এখন ৰেলৱে ষ্টেচনত যাওঁ, যিহেতু বতৰ বেয়া হৈ আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে বৰষুণ আহিবই চাগে। তো চাই থাকক, আৰু এখন ৰেলৱে ষ্টেচনত যাম, আপোনালোকক দেখুৱাম। अरे तू जा रही এয়া গাইজ আপোনালোকে দেখিবলৈ পাইছে আমি এতিয়া গৈ আছোঁ আৰু এখন ৰেলৱে ষ্টেচনত, আমাৰ নগৰ। তো এয়া নগাঁও আৰু এখন ৰেলৱে ষ্টেচনত যোৱাৰ পথেৰে মানে সোমাওঁতে সেয়া এনেকুৱা, আৰু এখন কনষ্ট্ৰাকশ্যন চলি আছে ৰেলৱেৰ। তো এইটো ক'ব পৰা নাই কি বনাই আছে, গেট বনাই আছে বা ব্ৰিজ হ'ব এনেকুৱা হ'ব, কিন্তু ইয়াৰ লগতে আছে এখন অভাৰ ব্ৰিজ। আৰু এয়া এইবিলাক হ'ল চব ৰেলৱে এৰিয়া, মানে ৰেলৱেৰ মাটি এৰিয়া। তো আমি এতিয়া এইখন ৰাস্তাৰে যাম, তো পাম ৰেলৱে ষ্টেচন আৰু এখন। তো চাই থাকক। যোৱাৰ পথেৰে এখন ঝিলৰ নিচিনা বনাই দিছে ৰেলৱে পৰা, এই আপোনালোকে দেখিবলৈ পাইছে, কিমান ভাল লাগিছে দেখাত। গাইজ এই আপোনালোকে দেখিবলৈ পাইছে এইখন ষ্টেচনত ৰেলৱেৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ প্ৰজেক্টৰ কাম চলি আছে। সেয়া চাইছে আপোনালোকে, চাৰিওফালে কাম চলি আছে। তো এয়া দেখিবলৈ পাইছে, আৰু কিমান ধুনীয়া হৈ যাব আমাৰ এয়া আৰু এখন নগাঁও ৰেলৱে ষ্টেচন। এয়া এইফালে কোৱাৰ্টাৰ বনাই আছে, ৰুম বনাই আছে। তো আৰু ডেভেলপ হৈ যাব এইখন ৰেলৱে ষ্টেচন আৰু জেগা। তো ব'লক আমি এতিয়া মেইন ৰেলৱে ষ্টেচনত যাম। এয়া এইখন হ'ল আমাৰ নগাঁৱৰ ডাঙৰ ৰেলৱে ষ্টেচন, যিখন ৰেলৱে ষ্টেচন আছে আমাৰ নগাঁও হবৰগাঁৱত। তো আমি এতিয়া ভিতৰলৈ যাওঁ আৰু আপোনাক দেখুৱাওঁ। এয়া এইফালে হ'ল টিকেট কাউণ্টাৰ, আৰু আমি এতিয়া সেইফালে গৈ আছোঁ। তো এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ নগাঁও হবৰগাঁও ৰেলৱে ষ্টেচন। তো এয়া চব কাৰেণ্টৰ হৈ গ'ল লাইন, এয়া কাৰেণ্টেৰে ৰেল যায়, মানে ট্ৰেইন বিদ্যুতেৰে চলে আজিকালি। চব নতুনকৈ বনাইছে এইবিলাক, মানে ইলেক্ট্ৰনিকেৰে আজিকালি আমাৰ নগাঁৱতো ট্ৰেইন চলে। তো আগত যিখন ষ্টেচন দেখাইছিলোঁ নগাঁৱৰ, তো তাত ছিংগল ৱে আছিলে, কিন্তু ইয়াতে ডাবল ৱে আছে। মানে কেতিয়াবা এখন ট্ৰেইন লাইনতে ট্ৰেইন আহিলে আৰু এখন লাইনতো সোমাব পাৰে। ফ্ৰেণ্ডছ, এইখন ষ্টেচনৰ পৰা ৰাতিপুৱা সদায় 6টাত ট্ৰেইন যায় গুৱাহাটী, আৰু বেলেগ দিনাও যায়, সপ্তাহত এদিন দুদিন, কলকাতা দিল্লী। কিন্তু ডেইলি গুৱাহাটী ট্ৰেইন যায় ৰাতিপুৱা 6টাৰ পৰা, মৰিয়াবাৰীৰ পৰা আহে। তো এইখন ষ্টেচনৰ পৰাও মই বহুতবাৰ গৈছোঁ গুৱাহাটী। এখন ট্ৰেইন ক'ত যাব আৰু ভাড়া কিমান, চব লিষ্ট ইয়াতে আছে, এই আপোনালোকে দেখিবলৈ পাইছে। তো গাইজ, যিহেতু ৰাতিপুৱা হৈ আছে, তো ৰেলৱে ষ্টেচনত ইমান মানুহ নাই। যেতিয়া মানে সময় হয় তেতিয়াতো বহুত ভিৰ থাকে। তো গাইজ, এইখন হ'ল আমাৰ নগাঁৱৰ বহুত পুৰণা আৰু ডাঙৰ ৰেলৱে ষ্টেচন। তো এইখন ৰেলৱে ষ্টেচনৰ পৰা মই বহুতবাৰ
গুৱাহাটী গৈছোঁ আৰু গুৱাহাটীৰ পৰা আহিছোঁ। তো মই ৰেলৰ যাত্ৰা কৰি ভাল পাওঁ বহুত, আৰু লং জাৰ্ণি থাকিলে মই ৰেলতে যাওঁ ক'ৰবাত যাবলগীয়া হ'লে, কাৰণ ৰেলত যাত্ৰা কৰি বহুত ভাল আৰাম আছে। अरे बेटे तुझे थकान नहीं लग रही क्या? তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালে পাইছে। যদি ভিডিঅ'টো ভালে পাইছে তো ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। तो बाय बाय फ्रेंड्स, सी यू, फिर मिलेंगे और एक मज़ेदार और ज़बरदस्त वीडियो के साथ। बाय बाय।